ডিগবৈত সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৩ জন। ডিগবৈ থানাৰ অন্তৰ্গত ৰামনগৰ অঞ্চলত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে দুপৰীয়া সংঘটিত হয় দুৰ্ঘটনা। ডিগবৈৰ পৰা টিঙৰাই দিশে দ্ৰুত গতিত গাড়ী চলাই যোৱাৰ সময়ত ঘটনাটো সংঘটিত হয়। ডিগবৈ আদৰণি ফলকৰ নিচে কাষৰত কাজিৰঙা ধাবাৰ ওচৰত ASQ 4299 নম্বৰৰ যাত্ৰীবাহী পথৰ দাঁতিত পূৰ্বৰ পৰা ৰৈ থকা দুখন মটৰ চাইকেল আৰু এখন স্কুটিত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত ৩ জন লোক আহত হয়। টিপাম ৰোড ২ নং বৰবিল গাঁৱৰ ৪০ বছৰীয়া দীপক চেত্ৰী, পাণবাৰী বনগাঁৱৰ ৪৩ বছৰীয়া বিনোদ গড়, একেখন গাঁৱৰে ৪৩ বছৰীয়া শুভম গগৈ গুৰুতৰভাৱে আহত হয় যদিও ৰঞ্জন বৰপাত্ৰ গোহাঁই কথমপি ৰক্ষা পৰে। আনহাতে ৩ জনক ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৪:৩০ বজাত কাজিৰঙা ধাবাৰ ঘাইৰ ওচৰত কিনিব যাওঁতে গাড়ীয়ে আমাৰ বাইককেইখন মহতিয়াই চুৰমাৰ কৰিলে। ছাইডৰ কাষত ৰাখি থৈছিলোঁ বাইকখন। মাংস মানে লোৱা নহ'লে। কেইজনমান দুখ পালে? প্ৰায় মানে আপোনাৰ ৩ জনে দুখ পালে। বাইক ৩খন চুৰমাৰ হ'ল। ডিগবৈৰ পৰা প্ৰদীপ দেৱানাথৰ ৰিপৰ্ট DA365।